हेलो एवरीवन की खबर आपनालोकर आशा करो भाले निश्चय और आज आमार एटू साइडे माने नलबारी साइडे बहुत बेसि बरषुण आज बुलिए नहय केइबादिन आगोर पराय किन्तु आज जे एकेबारे एराय नाय आरो रातिपुৱাৰ पराय आरो মই मर्निंग ब्रेकफास्ट बनाय आছো आरो मा देउतार कारणे बनालो तेल दिया रुटी आरो एव आरो মই খাম भात आरो एव रातिपुৱা भाते खाय आरो हेकारणे मयो खाओ केতিয়াबा आरो एया মই सब काम কৰি মিলি খাই মিলি আজৰি হৈ আহিলো ডিলাৰলে মানে স্কুটি এখন চাবৰ কাৰণে এও ক'লে কি স্কুটি এখন লৈ দিও তোমাক মানে স্কুটিখন ললে মোৰো কেতিয়াবা সুবিধা হয় ঘৰত যাব বজাৰত যাব আৰু তেও কেতিয়াবা যাব বাৰু কিন্তু তেও বেছিভাগ বাইকে চলাই তথাপিও স্কুটিখনো সবৰে সুবিধা হয় আৰু সেইকাৰণে ভাবিলো কি স্কুটি এখন লও আৰু যেনেকৈ চাব আহিলো আৰু এইখন কালাৰটো ইমান মজা দেখিছেনে এইখন স্কুটি আমি ফাইনেল কৰিলো আৰু স্কুটিখন সবখিনি ঠিক ঠাক কৰি আহি কিবা কিবি কাম থাকে না সেইখিনি তাহাতক কৰিব দি আমি আহিলো ভোক লগাত বিৰিয়ানী খাব বিৰিয়ানী খাই একেবাৰে পেট বেয়া মানে কি একদম ভাল লাগা নাই বিৰিয়ানীখিনি খাই হায়দৰাবাদ বিৰিয়ানী বুলি লিখাত লিখি থোৱা আছে সেই ভাবিলো কি তাত খাও আৰু একেবাৰে ভাল নালাগিল তথাপিও যি কি নহওক আৰু এতিয়া আমি স্কুটিখন লৈ আহিলো গণেশ মন্দিৰত পূজা কৰিব কাৰণে আৰু যেহেতু বিশ্বকৰ্মা পূজা বুলি ক'লে বিশ্বকৰ্মা বস্তু যেহেতু গাড়ীখন লৈ ঘূৰি ফুৰা যাব সেইকাৰণে গণেশ মন্দিৰত পূজা ভাগ কৰিলে মনটো শান্তি পোৱা যায় আৰু স্কুটিখন তেতিয়া মানে কৰবাত লৈ গলেও এটা ভগৱানৰ এটা হে থাকে সেইকাৰণে পূজাটো কৰিব আহিলো গোটেইখিনি হোৱাৰ পিছত এতিয়া আমি যাম মা ঘৰলে মানে কি মোৰ যেহেতু মাৰ ঘৰ ওচৰতে গণেশ মন্দিৰত সেইকাৰণে তাত যাম এতিয়া আৰু মাৰ ঘৰত যাই ভাত পানী খাই আহিবৰ টাইমত এয়া চাকচোন জনীয়ে আহিব নিদিয়ে মোক চাদৰখনত কেনেকৈ ধৰিছে কামুৰি মানে কি মোক মই থাকিব লাগে সি হালা লগাইছে মই থাকিব লাগে তাৰমানে মোক কিয় যাওঁ আৰু নানাৰো সেইকাৰণে সি তাৰমানে কি বহুত বেছি মিছ কৰে মোক গম পাওঁ আৰু যেহেতু চোৱা চিতা ময়ে বেছিকৈ কৰোঁ সেইকাৰণে তাৰ মোলৈ মৰমটো বেছি তাৰপৰা যি কি নহওক বেয়াও লাগিছে আৰু এতিয়া মই আহি পালোঁ আৰু আহি পাই সন্ধিয়া টাইমত ভাবিলোঁ কি ইভিনিং কিবা এটা খোৱা যাওক আৰু স্পেচিয়েল এইভাবে কাজু কিচমিচ দি অকণমান চিৰা ভাজিলোঁ আৰু পোহা টাইপ নহয় আৰু পোহাত পিঁয়াজ জলকীয়া এইবোৰ দিয়ে কিন্তু মই এইবোৰ দিয়া নাই অকল কাজু কিচমিচ দিছোঁ আৰু এনেকৈ মই অকণমান চেনি আৰু নিমখ দি ভাজিলোঁ আৰু গোটেইকেইটাই খালোঁ আৰু ঘৰত যি ড্ৰেছ পিন্ধি আছোঁ সেই ড্ৰেছতে আছোঁ একো চেঞ্জ কৰা নাই কিনো কৰিম আৰু যিহেতু ঘৰুৱা ব্লগ বনাইছোঁ ঘৰত যি আছে সেয়ে দেখুৱাইছোঁ আৰু তেনেকৈ আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব চাই আৰু এয়া তাৰপিছত বনালোঁ আলহী অহাত পকৰি আৰু এওঁ ক'লাক কি পকৰি খাওক দেউতাই ক'লাক পকৰি বনোৱা স্পেচিয়েলি দেউতাই খাই ভাল পায় সেইকাৰণে বনালোঁ পকৰি আৰু গতিকে পকৰি দিয়ে আৰু এবাৰ চাহ খালোঁ তাৰপিছত এইটো হৈছে নেক্সট দিনা ভিডিঅ' আমি বৰষুণ বহুত বেছি তথাপিও আমি যাব লগা হ'ল শৰণ ল'বৰ কাৰণে কাটিকুছি আশ্ৰমখনত শৰণ ল'বৰ কাৰণে আমি দুয়ো গ'লোঁ আৰু মাও গ'ল আৰু কাষৰ খুৰীহঁতো গৈছে আৰু এইখন চাদৰ মই ৰাতি ধুনীয়াকৈ দিব লৈছোঁ আৰু ধুনীয়াকৈ পিন্ধি লৈছোঁ এয়া মোৰ ৰ'দটো ৰেডি যাবৰ কাৰণে এইফালে বৰষুণ বহুত বেছি ডাঙৰ একেবাৰে শুনাই নাপায় আকৌ বৰষুণৰ আৱাজত তথাপিওতো যাব লাগিব যিহেতু চবখিনি যোগাৰ কৰা গৈছে সেইকাৰণে আৰু এতিয়া মই আহি পালোঁ আমি আৰু আহি পাই ইয়াতে কোনোবা মানুহ আছে বাৰু যিটো আহিয়ে থাকে এখন আশ্ৰমত মানুহ আৰু বৰষুণ বহুত বেছি তথাপিও গোটেইখিনি নিয়ম নীতি হৈ গ'ল অলপ চলপকৈ আৰু তাত দুকপিমান ফটো উঠিছিলোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ ভিডিঅ' বিশেষ কৰিব নোৱাৰিলোঁ কাৰণ বনোৱা দিয়া কৰা মই কৰিব লগা হৈছে সেইকাৰণে আৰু তাৰ পৰা আহি এতিয়া সন্ধিয়া মায়ে দিছিলে কল কেইআষাৰমান মানে কেঁচেলপা কল বুলি কয় সেইটো মানে কি চেনি কলৰ নিচিনাই আৰু সেইটো আমাৰ অসমীয়া ভাষাত আমি নলবাৰী ভাষাত সেইটো নাম দি কওঁ বাৰু কল কিছুমানে বুজি নাপাব পাৰে সেই কলৰ পিঠা বনালোঁ মানে কিমান কল গাখীৰ দিয়া খাব আৰু সেইকাৰণে বেলেগে দুটামান পিঠাই বনাওঁ আৰু সেই কলৰ পিঠা বনালোঁ গোটেইকেইটাই চাহ খালোঁ সন্ধিয়া টাইমত আৰু এনেকৈ এইটো হৈছে চাৰিটা দিনৰ ভিডিঅ' মই অলপ থুলমূলকৈ মই দেখুৱাইছোঁ আপোনালোকক এয়া ব্ৰেকফাষ্টৰ কাৰণে মৰ্ণিং মই ভাজিলোঁ মানে বনালোঁ ফ্ৰাইড ৰাইচ এও ফ্ৰাইড ৰাইচ খাই বহুত ভাল পায় সেইকাৰণে চিম্পুলকৈ বনালোঁ ফ্ৰাইড ৰাইচ আৰু গোটেইকেইটাই ব্ৰেকফাষ্টত আজি এয়ে খালোঁ আৰু চিম্পুল ডিছ বহুত বেছি মেহনত নাই কণী এটা বা দুটা এনেকৈ ভাজি লৈ তাত পেলাই দিলে হ'ল মানে এগ ফ্ৰাইড ৰাইচ হৈ যায় আৰু
তেনেকৈ আৰু কণীটো দিলে অলপমান স্পেচিয়েল হয় আৰু খাই ভাল লাগে, সেইকাৰণে কণী দি দিলোঁ। আৰু গোটেইখিনি ৰেডি, একেবাৰে বহুত বেছি কষ্টৰ ৰেচিপি নহয় আৰু গোটেইকেইটাকে এনেকৈ চাৰ্ভ কৰি দিলোঁ। আৰু মায়ে ভাল নাপায় সিমান এটা খাই, মন কৰা নাই, সেইকাৰণে আমি তিনিওটাই খালোঁ। তথাপিও মাকো অলপমান দিছোঁ বাৰু, পিছত খালাক বাৰু। আৰু দুপৰীয়া 12টামান বজাত আমি আহিলোঁ মাহঁতৰ তাত, মানে মোৰ মাৰ ঘৰত আহিলোঁ। আৰু মায়ে কেইবাদিনৰ পৰা মাতি আছিল আৰু এওঁ অহা নাছিল, মানে এওঁৰ অফিচ আছিল তেনেকৈ। আৰু আজি যিহেতু ছানডে, সেইকাৰণে এওঁৰ অফিচ আছে, মানে লাইব্ৰেৰীৰ ছানডে বন্ধ নাথাকে, তথাপিও ছানডে তেনেকৈ নাযায়, সেইকাৰণে সেইটোতো অফ দিন না চবৰে। আৰু এইযোৰ কাপোৰ মই সেইকাৰণে এনেকৈ দেখুৱাইছোঁ, এইযোৰ মায়ে গিফ্ট দিয়া, মানে কি মই আহোঁতে দিছে আৰু এইবাৰ এনেকৈ। আৰু মই অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত, মায়ে দিলে। আৰু কালাৰটো বহুত বেছি ধুনীয়া, বেঙুনীয়া কালাৰ আৰু হোৱাইট আছে, বেঙুনীয়া আছে তেনেকৈ। আৰু বহুত বেছি কমফৰ্টেবল, পিন্ধি বহুত বেছি ভাল লাগে, দূৰ জেগাতো যাব পাৰি ফুৰিবৰ কাৰণে। আৰু বহুত বেছি তাৰমানে কি চফ্টনেছ আছে আৰু কাপোৰযোৰত, তেনেকৈ মই সেইকাৰণে দেখুৱালোঁ। আৰু দামো বেছি নহয়, মাত্ৰ 400 টকা। আৰু দামটো কৈ দিছোঁ কাৰণ কোনোবাই ল'লে ল'ব পাৰিব ফ্লিপকাৰ্টত, মই লিংকটো দি দিম বাৰু। আৰু মই চাকি আছোঁ মাংসৰ আঞ্জা, মানে মায়ে প্ৰথম মাংসৰ আঞ্জা বনাই আছে। মায়ে ক'লে কি অকণমান চাওঁচোন নিমখটো এনেকুৱা হৈছে, মইতো ভালেই পাওঁ আৰু খাই চালোঁ, বহুত বেছি টেষ্টি হৈছে। আৰু মাৰ হাতৰ আঞ্জা এনেও বেষ্ট, আৰু মাৰ খানা সদায় বেষ্ট, আৰু সকলোৱে কয়ে বেষ্ট বুলি, বহুত বেছি ধুনীয়া ৰান্ধে। আৰু এখেতসকলে খাই লৈ ধুনীয়াকৈ এনেকৈ মেল পাতিছে। আৰু চাহ তাহ খালাক, খাই পেলাই এতিয়া আৰু ভাত খাব। ভাতৰ কাৰণে এনেকৈ যোগাৰ কৰিছোঁ, চিম্পল কৰিছোঁ, বহুত বেছি আইটেম কৰা নাই। তেওঁ বহুত বেছি আইটেম ভাল নাপায়, মজা কৰি আছে, গেম খেলি দিওঁ। আৰু আহিলোঁ এতিয়া ঘৰত, আৰু আহি এনেকৈ আম কাটি আছোঁ, মানে কি মই ঘৰৰ আম এইবিলাক চব বহুত বেছি সোৱাদ, ঘৰৰ আম। আৰু যেনেকৈ আমি আম খালোঁ। আৰু আহোঁতে মই কৈছিলোঁ কি ফুচকা লৈ যাওঁ, এওঁ ক'লে কি তুমি এতিয়া ৰখি থাকিব নালাগে, মই এবাৰ আহি লৈ যাম। আৰু তেওঁ ফুচকা নিবৰ কাৰণে বজাৰত আহি ফুচকা লৈ আহিলে। আৰু এয়া দহি ফুচকা খালোঁ আমি, আৰু মাহঁতৰ কাৰণে টেঙা ফুচকা আনিলে। আৰু মাহঁতে দুটা খালে, বহুত বেছি নাখালে, আৰু বাকীখিনিও ময়ে খালোঁ। একেবাৰে 12টা-15টামান খালোঁ ফুচকা। মই খাব পাৰোঁ বাৰু, আগৰে অভ্যাস আছে ফুচকা খোৱা এনেকৈ। আৰু বহুত বেছি ভাল পাওঁ আৰু স্পাইচি এইবিলাক, ফুচকা হওক বা চাট হওক, এইবিলাক ভাল লাগে খাই, কেতিয়াবা চিজন লৈ। আৰু এনেই আৰু যিকোনো টাইমত খাই ভাল নালাগে, সন্ধিয়া টাইমত ভাল লাগে। আৰু এয়া নেক্সট দিনা ৰাতিপুৱা, মানে কি এওঁ গৈছে অফিচত, আৰু মই এইবিলাক কৰি আছোঁ, সজোৱা মিলা এনেকৈ। তেওঁৰ নাম পল্লৱ, আৰু পল্লৱৰ প্ৰথম আখৰটো পি, আৰু এনেকৈ মই তেওঁৰ নামেৰে দিছোঁ, আৰু এনেকৈ এটা দিছোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাবা। আজিলৈ বাই বাই।